Hey guys, তোমালোক সকলোকে ক্লাস 10 ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্যটা এমসিকিউ ক্লাছলৈ স্বাগতম জনাইছো আৰু আজিৰ এই এমসিকিউ ক্লাছটোত আমি ডিসকাশন কৰিম তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ নামৰ তোমালোকৰ যেটো পলিটিক্যাল পাৰ্টৰ চেপ্টাৰ 1 আছে এই চেপ্টাৰ 1 ৰ পৰা তোমালোকৰ কেনেকৈ এক্সামত এমসিকিউ হোৱাৰ চান্স আছে গুটেখিনি কথা আজিৰ এই ক্লাছত আমি ডিসকাশন কৰিম গতিকে তুমি যদি ক্লাস 10 ত মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা গাইজ তেনেহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা এই ক্লাছটো তোমালোকক বহুখিনি উপকাৰ কৰিব ঠিক আছে অলৰাইট এক নম্বৰ কোৱেশ্চনটো মন কৰা এক নম্বৰ কোৱেশ্চনটো আমাক সুধিছে যে কি 1945 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা যেটো নিৰ্বাচন হে নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয় হৈছিল ইয়াৰ অপচন আছে আমাক দিছে শ্ৰমিক দল ৰাজনৈতিক দল কমিউনিষ্ট দল ইয়া বনুৱা দল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰমিক দল 1945 চনত ইংলেণ্ডত যেটো নিৰ্বাচন যেটো ইলেকশন হৈছিল হে ইলেকশনত ইংলেণ্ডত শ্ৰমিক দল যেটো লেবাৰ পাৰ্টি অথবা লেবাৰ ইউনিয়ন হে লেবাৰ পাৰ্টি অথবা লেবাৰ ইউনিয়ন অথবা শ্ৰমিক দল জয়ী হৈছিল বুজি পালা ওকে নেক্সট মন কৰা নেক্সট হৈছে ক্যাবিনেট মিশন কেতিয়া ভাৰতলৈ আহিছিল খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন ক্যাবিনেট মিশন কেতিয়া ভাৰতলৈ আহিছিল মানে প্ৰায় আহি থাকে এটো প্ৰশ্ন তোমালোকৰ শৰ্ট কোৱেশ্চনটো আহিব পাৰে নতুবা এমসিকিউটো আহিব পাৰে ইয়াৰ অপচন কি আছে মন কৰা 1944 চনৰ মাৰ্চ মাহত 1945 ৰ মাৰ্চত 1946 ৰ মাৰ্চত নতুবা 1947 ৰ মাৰ্চ মাহত ইয়াৰ শুদ্ধ অপচনটো হৈছে এটাও নহয় ইয়াৰ শুদ্ধ অপচনটো হৈছে C2 1945 চনৰ মাৰ্চ মাহত ওকে নেক্সট মন কৰা নেক্সট হৈছে সংবিধান সভা যাক আমি ইংৰাজীত কওঁ কনস্টিটিউয়েন্ট এসেম্বলি হে কনস্টিটিউয়েন্ট এসেম্বলিত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল নতুবা সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল এনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্ন আহিব তাৰ পিছত তোমালোকৰ অপচন দি দিব ৰাজেন্দ্ৰ প্ৰসাদ তাৰপা বি আৰ আম্বেদকাৰ তাৰপা ইয়াত দত্ত এটো হসিদানন্দ হা এটো ভুল হৈ আছে এটো হসিদানন্দ হ'ব লাগে হসিদানন্দ সিনহা নতুবা আলাদি কৃষ্ণস্বামী আয়াৰ ইয়াৰ শুদ্ধ অপচনটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এটা তোমালোকে এটা কথা এটা মন কৰিবা হা তোমালোকৰ ৰাজেন্দ্ৰ প্ৰসাদ নামটো চিনাকি লাগিছে নহয় জানো বি আৰ আম্বেদকাৰ নামটো চিনাকি লাগিছে হসিদানন্দ নামটো চিনাকি লাগিছে ইয়াত লগতে আলাদি কৃষ্ণস্বামী আয়াৰ এটো চিনাকি লাগিছে এটা পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণে দি দিব গম পাইছানে ইয়াত শুদ্ধ অপচনটো কি হ'ব বাৰু শুদ্ধ অপচনটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এটো হৈছে শুদ্ধ অপচন গতিকে পৰীক্ষাত এনেকুৱা ধৰণৰ অকমান ক্ৰিটিকেল তোমালোকক কোৱেশ্চন দিব যাতে তোমালোকে অলপ কনফিউজ হৈ যাবা কিন্তু তোমালোকে কনফিউজনত নাহিবা যিমান পাৰা ঘৰতে প্ৰেক্টিস কৰি যাবা তোমালোকে নিশ্চয় ভাল মাৰ্কস স্কোৰ কৰিবলৈ এক্সামত সক্ষম হ'বা ওকে নেক্সট মন কৰা খসৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি অপচন আছে আম্বেদকাৰ ৰাজেন্দ্ৰ প্ৰসাদ সৈয়দ মোহাম্মদ সাদুল্লাহ নতুবা এন গোপালস্বামী আয়েংগাৰ শুদ্ধ অপচন হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ খসৰা সমিতিৰ অধ্যক্ষজনৰ নাম আছিল ডক্টৰ বি আৰ আম্বেদকাৰ মানে হৈছে ভীম ৰাও বি মানে হৈছে ভীম আৰ মানে হৈছে ৰাও ভীম ৰাও আম্বেদকাৰ যাক আমি কওঁ চমুকৈ বি আৰ আম্বেদকাৰ বুজিলা অলৰাইট নেক্সট মন কৰা ভাৰতবৰ্ষৰ সংবিধানত এটো প্ৰশ্ন কেনেকুৱা ধৰণে মন কৰা ভাৰতবৰ্ষৰ সংবিধানৰ কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুইটা শব্দ অন্তৰ্ভুক্ত কৰা গৈছিল এই শুদ্ধ অপচনটো কি হ'ব গম পোৱা 1974 চনৰ 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ যি সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ সন্নিৱিষ্ট কৰা গৈছিল বুজিলা গতিকে তোমালোকৰ পৰীক্ষাত যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব ভুল নকৰিবা শুদ্ধ অপচনটো চাই যাবা ঠিক আছে ইয়াৰ শুদ্ধ অপচনটো হৈছে এক নম্বৰটো 1974 চনৰ 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল বুজিলা নতুবা সন্নিৱিষ্ট কৰা হৈছিল একেটাই হয় নেক্সট হৈছে ইংৰাজী যেটো ফেডাৰেচন শব্দ সেই শব্দটো আহিছে কৰ পৰা গ্ৰীক শব্দ ফডুছৰ পৰা নতুবা ইয়াত বিভিন্ন ধৰণৰ শব্দ আছে মন কৰা ইয়াৰ শুদ্ধ অপচনটো হৈছে C2 ঠিক আছে লেটিন শব্দ ফিওডুছৰ পৰা আহিছে ইংৰাজী যেটো ফেডাৰেচন শব্দ এই শব্দটো আৰু ফেডাৰেচন মানে অসমীয়াত হৈছে যুক্ত ৰাষ্ট্ৰীয় গম পাইছা এটা ইয়াৰ গোটেইটা অকমান সিমিলাৰ লাগিছে গম পাইছা না বাৰু কিন্তু ইয়াত শুদ্ধ অপচনটো হৈছে এটো ঠিক আছে FOEDUS ফডাস এই নাম শব্দটোৰ পৰা যেটো ফেডাৰেচন শব্দ এই ফেডাৰেচন শব্দটো আহিছে লেটিন ভাষা গ্ৰীক ভাষা নহয় কিন্তু হা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় ইয়াত অপচন দিছে আমাক আমেৰিকা যুক্তৰাষ্ট্ৰক নে ভাৰতবৰ্ষক নে কানাডাক নে ইংলেণ্ডক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰক বহুতে ভাবিব পাৰে যে কি যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ইংলেণ্ডক কিন্তু ইংলেণ্ডক যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কোৱা নহয় ঠিক আছে শুদ্ধ অপচনটো হৈছে A2 আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়
নেক্সট মন কৰা ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ভাৰতবৰ্ষত যে আমাৰ সংসদীয় গণতন্ত্ৰ আছে এই সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ আৰ্হিত বনোৱা গৈছে নতুবা কোনখন দেশৰ সংবিধানৰ পৰা তুলি অনা হৈছে চীন দেশৰ পৰা নে গ্ৰেট ব্ৰিটেইনৰ পৰা ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰা নে ওপৰৰ এটাও নহয় ইয়াৰ গোটেইকেইটা অপচন ভুল ঠিক আছে ইয়াৰ শুদ্ধ অপচনটো হৈছে এইটো গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা মানে ইংলেণ্ডৰ যিখন কনষ্টিটিউচন আছিল সেই ইংলেণ্ডৰ কনষ্টিটিউচনৰ পৰা আমাৰ যিটো সংসদীয় গণতন্ত্ৰৰ ধাৰণা এই সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ব্ৰিটেইনৰ যিখন সংবিধান সেই সংবিধানখনৰ পৰা অনা গৈছে ওকে এটা প্ৰশ্ন পৰীক্ষাৰ পৰা আহিব পৰা চান্স আছে গতিকে চাই থৈ দিবা 9টো মন কৰা 9টো হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো হৈছে শ্ৰমিক দল ৰাজনৈতিক দল কমিউনিষ্ট দল বনোৱা দল মই পুনৰ এবাৰ তোমালোকক কৈছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰমিক দল গোটেইকেইটা অশুদ্ধ তলৰ শুদ্ধ উত্তৰটো হৈছে এইটো এইকেইটা অশুদ্ধ ওকে শ্ৰমিক দলক ইংৰাজীত কোৱা হয় লেবাৰ পাৰ্টি বা লেবাৰ ইউনিয়ন ঠিক আছে ওকে সাৰ্বভৌমত্ব মানে কি সাৰ্বভৌমত্বৰ শব্দৰ অৰ্থ কি নবা সাৰ্বভৌমত্ব মানে কি বুজা শৰ্ট কোৱেশ্চন যদি হয় তেনেকুৱা ধৰণে আহিব আৰু যদি এমসিকিউ হয় তেনেহলে এনেকুৱা ধৰণে আহিব যে সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা নে ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা নে ওপৰৰ এক প্ৰকাৰৰ ক্ষমতা নে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধটো হৈছে সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা বুজিলা সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা বুজিলা এতিয়া ভাৰতবৰ্ষ এখন কি ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ অৰ্থাৎ ভাৰতবৰ্ষক আভ্যন্তৰীণভাৱে আৰু বাহ্যিকভাৱে কোনো ধৰণৰ বিদেশী শক্তিৰ তলতীয়া নহয় ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাত আছে আমি সকলো বস্তু আমি নিজে হেৰি কৰো না আমাৰ ডিফেন্সত কোনোবা বেলেগ দেখে চাই নতুবা আমাৰ ইকনমিকেলি আমাক বেলেগে আমাক কন্ট্ৰল কৰি আছে নাই আমি নিজকে নিজে কন্ট্ৰল কৰিছো অৰ্থাৎ ভাৰতবৰ্ষ কোনো প্ৰকাৰ মানে বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে কোনো বাহিৰা শক্তিৰ তলতীয়া নহয় আৰু ইয়াকে আমি চমুকে ক'ব পাৰো সাৰ্বভৌম নতুবা সাৰ্বভৌমত্ব অসমীয়াত শুদ্ধ অসমীয়াত আমি যদি বিশ্লেষণ কৰিব যাওঁ তাৰ মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা বুজিলা সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাস এই 10টা এমসিকিউ তোমালোকে চাই থৈ দিবা পৰীক্ষাৰ হোৱাৰ সম্ভাৱনা আছে আৰু তোমালোকৰ যিসকল ষ্টুডেন্টছে আমাৰ লগত জয়েন হৈ পঢ়িব বিচৰা ডেসক্ৰিপচন চেক কৰা এটা ফোন নম্বৰ দিয়া আছে ফোন নম্বৰটো তোমালোকে ফোন কৰা আৰু তোমালোকৰ এডমিশন এতিয়াই কনফাৰ্ম কৰি লোৱা আমি তোমালোকৰ লাইভ ক্লাছৰ জৰিয়তে তোমালোকৰ এক্সামত কোনবিলাক প্ৰশ্ন আহিব তোমালোকে প্ৰশ্নৰ উত্তৰ কেনেকৈ কৰিব লাগিব এভৰিথিং আমি তোমালোকক তাতে গাইড কৰিম গতিকে যিসকল ষ্টুডেন্টছে আমাৰ দ্বাৰা পঢ়িব বিচৰা ডেসক্ৰিপচন চেক কৰা ফোন নম্বৰ দিয়া আছে আমালৈ ফোন কৰা আৰু তোমালোকৰ এডমিশনটো এতিয়াই কনফাৰ্ম কৰি লোৱা আমি তোমালোকক এক্সামৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট হয় সকলোখিনি বস্তু তোমালোকক আমি অনলাইনত থৈ পঢ়াই দিম যাতে তোমালোকে এক্সামত এটা ভাল মাৰ্ক স্কোৰ কৰিবলৈ সক্ষম হোৱা গতিকে ক্লাছটো যদি ভাল লাগিলে এটা লাইক কৰিবা আৰু যদি জয়েন হ'বলৈ মন আছে তেনেহ'লে ফোন নম্বৰটোত ফোন কৰা আমি তোমালোকক জয়েন কৰি ল'ম ওকে থ্যাংক ইউ বাই বাই তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হওক লাগে বেলেগ সাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনসাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম